ধুবুৰী ঝগড়াপাৰ প্ৰথম খণ্ডত নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান স্থানীয় ৰাইজৰ। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ এটি দল দুজনক আটক কৰে ড্ৰাগছৰ সৈতে জড়িত ব্যক্তি। ড্ৰাগছৰ লগত জড়িত থকা ফয়জাল হক আৰু হাবিজুৰ ৰহমানক আটক। নিশা স্থানীয় ৰাইজে হাতে লাতে ধৰা পেলায় ড্ৰাগছ মাফিয়াক আৰু ড্ৰাগছ পেডেলাৰক। ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত ড্ৰাগছ পেডেলাৰ হাবিজুৰ ৰহমান নামৰ এজনে কিনি লোৱাৰ সময়তে স্থানীয় ৰাইজে লগে লগে আটক কৰে। স্থানীয় ৰাইজে আটক কৰাৰ পাছত ড্ৰাগছ ব্যৱসায়ী হাতত দা লৈ কেইবাজনক মাৰপিট কৰে। তেতিয়াই ৰাইজ উত্তেজিত হৈ পৰে। পাছত ধুবুৰী আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। বহুদিন ধৰি ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন। স্থানীয় পুৰুষ মহিলাসকলৰ ড্ৰাগছৰ লগত জড়িত থকা লোক দুজনক ধুবুৰী আৰক্ষীয়ে থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে। ইয়াত ড্ৰাগছ বিক্ৰী কৰে। কোনে বিক্ৰী কৰে? কি নাম? ই আর ইয়ার মানে কি ওয়াইফ। কিমান দিন ধৰি এইটো বহুত দিনৰ পৰা আমালোক বহুত কৈছো, ই না মানে। ৰাইজে আটক কৰিছে নেকি? ৰাইজে। জাগাখিনিৰ নাম কি? এইটো জাগাখিনি হ'ল ঝগড়াপাৰ পাৰ্ট 1। কি হৈছে এতিয়া? কি হৈছে এতিয়া? পুলিচ ভিতৰত আছে, ইয়াৰ লগত কথা পাতি আছে। পুলিচে কি কৰিব না কৰিব, পুলিচটো আমালোকক সোমাবই নিদিয়ে। ইনকুৱাৰী কৰি আছে নেকি? ইনকুৱাৰী কৰিছে। মাল পাইছে নেকি? মাল পাইছে তাৰ লগত, আৰু মোক মাৰিছে। এই মোৰ কিমান দিনৰ পৰা কৰি আছে? ই এইটো 2 বছৰৰ পৰা কৰি আছে। পেডলাৰ নেকি? সি খায় না বিক্ৰী কৰে? ই খাৱাও প্লাছ বিক্ৰীও কৰে, দুটাই। কি ক'ব? কি ডিলাৰ। ইয়াত মানে বহুত জাগাৰ পৰা মানুহে ইয়াৰ পৰা লৈ যায়। কি ক'ব প্ৰশাসন চৰকাৰক? কি প্ৰশাসনৰ আমি কৈ আছো, ইহঁতক ইয়াৰ পৰা লৈ যাওক। আমালোক ইহঁতক গাঁও বেয়া হৈ আছে, ইহঁতক থাকিব নিদিম। ইয়াত আমালোকৰ এইটোৱে অনুৰোধ। ইহঁতে এতিয়া যদি থাকে আৰু ল'ৰা ছোৱালী বেয়া হ'ব। আমালোকৰ ৰিকুৱেষ্ট এইটো। আজি আমাৰ ঘৰত ছোট ছোট সৰু ভাই আছে, ভনী আছে, ঠিক আছে। আজি মোৰ ঘৰত এটা ছোৱালী আছে, কালি মোৰ ছোৱালী ডাঙৰ হ'ব। এইবিলাক যদি মানুহে শুনে তেনেহ'লে মোক ছোৱালী কোনে বিয়া পাতিব? আৰু মোৰ যদি সৰু ভাই আছে, তাক যদি শুনে এই তাৰ ঘৰত ড্ৰাগছ বিক্ৰী কৰে, তেনেহ'লে কি কোনে আহিব তাক ছোৱালী দিব? তাৰ পঢ়া শুনা শেষ হৈ যাব। আজি নাখায়, কালি খাব। কোনে কোনে বিক্ৰী কৰে? কি নাম আছিল? মই তাৰ খালি মানে ল'ৰাজনৰ নাম জানো, ফয়জাল হক। তাৰ ৱাইফ আছে, তাৰ ৱাইফৰ নাম নাজানো। ফয়জাল হকৰ দেউতাৰ নাম নাজানো মই। মানে তাই চৰৰ পৰা আহিছে তো, ইয়াত মানে নতুন ঘৰ কৰিছে, এই কাৰণে।